নতুন ৰূপত জিলিকি উঠিব নীলাচলৰ মা কামাখ্যা ধাম। আৰম্ভ হ'ল কামাখ্যা মন্দিৰৰ কৰিডৰ নিৰ্মাণৰ কাম। পূজা সামগ্ৰীৰ দোকানসমূহত প্ৰশাসনে ইতিমধ্যে উচ্ছেদ চলাইছে। এতিয়ালৈকে মুঠ 9খন দোকানত প্ৰশাসনৰ হাতোৰা পৰিছে। ভক্তৰ সুবিধাৰ্থে চৰকাৰ তথা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে। আৰু তাৰ পৰা যিহেতু কৰিডৰ নিৰ্মাণ কৰা হ'ব আৰু সেই কথা কিছু বছৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল আৰু নতুন ৰূপত এবাৰ মা কামাখ্যা ধামক সজাই পৰাই তোলা হ'ব আৰু সেইবাবে ইতিমধ্যে কাম আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে নীলাচলৰ বুকুত। আৰু পূজাৰ সামগ্ৰী থকা বহু দোকান তাত যিহেতু আছে, সেই দোকানসমূহ ইতিমধ্যে উচ্ছেদ চলোৱা হৈছে। প্ৰায় 9খন দোকানত এতিয়ালৈকে প্ৰশাসনৰ হাতোৰা পৰিছে। ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰত এতিয়া নতুনকৈ কৰিডৰ নিৰ্মাণৰ কাম ইতিমধ্যে আজিৰে পৰা আৰম্ভ হৈছে। যিহেতু কিছু বছৰৰ পৰা এই কথাটোক লৈ কিছু চৰ্চা চলি আছিল অসম চৰকাৰ আৰু প্ৰশাসনৰ মাজত, কাৰণ এই কামাখ্যাত যথেষ্ট ভিৰ হোৱা দেখিবলৈ পোৱা গৈছিলে। কাৰণ এনে প্ৰকৃতত ইয়াৰ পৰা এই স্থানৰ পৰাই কৰিডৰ নিৰ্মাণ হ'ব। মোৰ ভিডিঅ'ৰ জাৰ্নেলিষ্ট সম্পূৰ্ণ দেখাব যে এই ক'ৰ পৰা আৰম্ভ হ'ব এই নিৰ্মাণ কামৰ আৰম্ভণি। এই স্থানৰ পৰাই কাম আৰম্ভ হ'ব এই কামাখ্যা মন্দিৰৰ निर्माणों काम जेहेतु आजिरे पर आरंभ हो कॉरिडोर काम। हम दक्षिण दिनाजपुर हैं, दक्षिण दिनाजपुर से। जो सरकार का काम है बुलडोजर बाबा काम बहुत अच्छा काम है। हम लोग सरकार के सपोर्ट में यहाँ जो काम हो रहा है पब्लिक के सुविधा के लिए ही हो रहा है। इधर से कॉरिडोर का निर्माण काम हाँ, कॉरिडोर अच्छा के लिए मंदिर के लिए बहुत अच्छा होगा, भीड़ भट्टा कमेगा, गाड़ी बेरिस्टिंग के साइड तो अच्छा होगा। बुलडोजर बाबा की यही है, हम लोग जिंदाबाद बुलडोजर बाबा के साथ है सब। यही चीज़ कितने सालों से आ रहा है, कितने बार हम यहाँ 5 साल हो गए आने में। हाँ, फिर मैंने आया ना, हाँ हर साल भी आते हैं, फिर भी आएंगे। लगता है बहुत अच्छा, बहुत अच्छा। कि ज़्यादा भीड़ होने के लिए ये सब सरकार ये तोड़ रहा है, रास्ता ज़्यादा बड़ा करने के लिए तोड़ रहा है। নিশ্চয়কৈ ক'বলৈ গ'লে এয়া আছিল ভক্তবিলাকৰ কিছু সুবিধাৰ্থে এনেদৰে কৰিডৰ নিৰ্মাণ কাম ইতিমধ্যে আৰম্ভ হ'ব। আজিয়ে কিছু এখন দোকান আছিলে, দোকানৰ ভিতৰত আজি দোকান ভাঙি দিয়া হ'ল আৰু দুই এখন যদি আছেও অহাকালিলৈকে এই দুখনৰ বাকী দুখনৰ কাম ভাঙাৰ বা উচ্ছেদৰ আৰম্ভণি কৰিব। কি ক'ব? আজি ৰাতি ভাঙা যাব। আজি ৰাতি দুখন। আপোনাৰ দোকান কিমান বছৰৰ পৰা দোকান চলাই? বহুত বছৰৰ পৰা আছিল দোকান চলি আছে। আপোনালোকৰ দোকানত যিটো পূজাৰ সামগ্ৰীয়ে পাইছিল, এতিয়া সেই সামগ্ৰীবোৰ ক'ৰ পৰা ল'ব বা কিবা? এতিয়া চৰকাৰে বা ব্যৱস্থাটো ক'ত কৰি দিয়ে সেইটো চৰকাৰে জানিব। নিশ্চয়কৈ তেখেতসকলে যিহেতু এই পূজাৰ সামগ্ৰীবোৰ বিক্ৰী কৰি তেখেতসকলে হেৰি কৰি আছিলে, কাৰণ এনেদৰে ভাঙি দিয়াত হয়তো এই ভক্তসকলৰ কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তাৰ পক্ষত তেখেতসকলে এনেদৰে চৰকাৰলৈ অনুৰোধ জনাইছে তেখেতসকলক যাতে কিবা এটা ব্যৱস্থা কৰি দিয়ে বা দোকান দিয়াৰ কিছু সুবিধা কৰি দিয়ে। তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কিছু চৰকাৰে কৰি দিয়ে যেন, কাৰণ এই স্থানৰ পৰাই আৰম্ভ হ'ব এই নিৰ্মাণৰ কাম। কাৰণ এই যথেষ্ট ভিৰ বা কামাখ্যা মন্দিৰত যথেষ্ট ভিৰ দেখিবলৈ পোৱা যায়। যিহেতু তাৰ প্ৰকৃত তেনেস্থলত এই কৰিডৰৰ কাম